ভোজলিকা টকছৰ আজি আনটা খণ্ডত আপোনালোকক বহুত স্বাগতম। আজি আমাৰ খেল আছিলে আমাৰ এই ভাই বড়োলেণ্ড এফচিৰ লগত। আজি খেলখনত আমি বড়োলেণ্ড এফচিক 4-0 গোলত হৰুৱাই পেলাই আজি প্ৰথম ক্লিন চিটো ৰাখিলোঁ আৰু দেখুৱাই দিলোঁ যে আমি ডুৰাণ্ড কাপৰ চেম্পিয়ন আমাক কিয় কয়। খেলখন বহুত ভাল হৈছে, পাছে একুৰেচি বহুত বঢ়িয়া খেল খেলিছে। সকলো কথা আজি ডিছকাছ কৰিম। চাই থাকক আজি ভোজলিকা টক্স। The first challenge goes for a shot. Overall matchখন 4টা গোল দি জিকিছোঁ, সেইটো বহুত মই আনন্দিত হৈছোঁ। তাৰ ওপৰতে আজি যোনটো মানে আমাৰ এটা ফৰেন প্লেয়াৰৰ এটা ফৰ্মৰ কথা আমি লাষ্ট 3খন মেটছত পাতিছিলোঁ, সেইটো মানে অলপমান লাহে লাহে এডজাষ্ট হোৱা নিচিনা লাগিছে। বেনালীয়ে সেইটোৰ ওপৰত কাম কৰাৰ নিচিনা লাগিছে। যি কি নহওক, আৰু পাৰ্থিৱেও বহুত দিনৰ মূৰত এটা গ'ল পাইছে। তো মই লালজিৱানা যদিও পালেহেঁতেন তেতিয়া মই তেতিয়াও ভাল পালোহেঁতেন, কাৰণ এটা গ'ল বহুত মানে আত্মবিশ্বাসটো বঢ়াই দিয়ে প্লেয়াৰৰ, ষ্ট্ৰাইকাৰ পজিশ্যনত খেলা বিশেষকৈ। তো ডিফাৰেণ্ট গ'ল স্ক'ৰাৰ পাইছোঁ, সেইটো এটা পজিটিভ আদাৰ দেন আলাদিন এণ্ডিও আমাক স্ক'ৰ কৰিছে। চ' অভাৰঅল ইজ এ গুড গেম আছিল, 5-ষ্টাৰ পাৰফৰ্মেঞ্চ আছিল। মই বিনিময়ৰ কথাত সম্পূৰ্ণভাৱে সন্মতি দিছোঁ। যি হিচাপে আজি নৰ্থ ইষ্ট ইউনাইটেডে খেলিলে, সকলো দিশতে নিজৰ পাৰদৰ্শিতা দাঙি ধৰিলে, আৰু যিটো আমি দিশেৰে যিটো গতিৰে আমি আজি ছেমিফাইনেলত প্ৰৱেশ কৰিলোঁ, ঘৰুৱা দৰ্শকৰ সন্মুখত আমি বড়োলেণ্ডৰ আগৰ যিটো প্ৰেছাৰ, সেই প্ৰেছাৰ সন্মুখীন হৈও আমি 4-0 এটা গ'ল দি ক্লিন চিট ৰাখি, লগতে চেমা হওক বা আমাৰ এণ্ডি হওক, চবেই আজি নিজৰ প্ৰদৰ্শন অতি সুন্দৰ প্ৰদৰ্শন দেখালে। আৰু সকলোৱে আজি ভাল খেলিলে। আজি থয় সিং, যিক আমি যোৱাবাৰ মেটছৰ কাৰণে গালি দিছিলোঁ বা অকণ বেয়া পাইছিলোঁ, আজি থয় সিঙৰো এটা ভাল এচিষ্ট দেখিলোঁ। বাৰু আমি গ'লৰ কথা পাতিম পাছত, কিন্তু আজিৰ যোনটো সৰ্বা প্ৰদৰ্শন নৰ্থ ইষ্ট ইউনাইটেডৰ, সেইটো এনেকৈ আগুৱাই যাওক। জিকক 3-0 4-0 লগত যিয়ে নিজিকক কিয়, যিটো ক্লিন চিট আজি ৰাখিলে, গ'লকিপাৰ ফালৰ পৰা যিটো এফৰ্ট আমি দেখিলোঁ, সেইটোৰ কাৰণে মই নথৈ আনন্দিত। আৰু কাৰণ লাজঙৰ লগত খেল আছে আৰু ডিফেন্সত মানে প্ৰত্যেকখন মেচত আমি গ'ল খাই আহিছোঁ। গতিকে এইখন মেচত যে আমি এটাও গ'ল খোৱা নাই, আৰু সেইটোৱে আমাক এটা চলিটিউড দিব। ছেমিফাইনেল যোৱাৰ আগত এটা পজিটিভ এটা পাইছোঁ যে আমিও ডিফেন্স কৰিব পাৰোঁ, কৰা নাছিলোঁ। আৰু চবতকৈ ভাল লাগিছে মোৰ আজি পাৰ্থিৱ সুন্দৰ গগৈ আজি গ'ল কৰিলে। হয়, তাৰ আগতে সি প্ৰথম গ'লটো তাতে পাতোঁ। প্ৰথম গ'লটো অকণমানৰ কাৰণে গ'লটো হোৱা নাই, সেইটো অকণমান সি বেছি এক্সাইটেড হৈ গ'ল চাগে বলটো দেখি পেলাই, অকণমান বেছি হেভি অকণমান শ্বুট পাৱাৰ অকণমান বেছি দি দিলে। যিটো টান কাম ডিফেণ্ডাৰ কাটা, সেইটোৱে সি কৰি দিলে, কিন্তু সহজ কামটো অকণমান থাকি গ'ল। ছেকেণ্ড গ'লটো যিটো দিছে, প্ৰত্যেকটো ষ্ট্ৰাইকাৰ শিকিব লাগে, মানে ইমান ধুনীয়া গ'লকিপাৰ তলেদি মাৰিছে। আজাৰৰ পৰা শিকিলে নেকি দেৱাংগই কোৱানছা যোৱাখন খেলৰ পৰা। মই এতিয়া ক'ব বিচাৰোঁ, গোটেই অভাৰঅল মেটছখনত পজিটিভিটি এইটোৱে আছিল যে পাছিং একুৰেচিটো অলপমান আগতকৈ বাঢ়িছে, আৰু যোনটো আমি বহিছিলোঁ ন, লং বল খেলাতকৈ প্লেয়াৰ বিচৰা, মানে ইন দ্য মিডফিল্ড, তুমি চাবা আজি লং বলতকৈ মানে মষ্টলি তোমাৰ মানে প্লেয়াৰ বিচাৰিবলৈ বল, মানে যিমান পৰা টুটা গ্ৰাউণ্ড খেলিছে মানে পাছবিলাকো। আৰু তুমি যাবা যিমান টুটা গ্ৰাউণ্ড খেলে, তেতিয়া তোমাৰ চান্সেছ থাকে গ'ল স্ক'ৰিং কৰা অপৰচুনিটি কিমান থাকে। যেতিয়া বলটো এয়াৰত থাকে, ডিফেণ্ডাৰে টাইম পাই যায়, কিন্তু যেতিয়া গ্ৰাউণ্ডত যায় এইটো বহুত ফাষ্টত যায়, তেতিয়া বেলেগ এটা ডিফেণ্ডাৰে ছেপত আহিবলৈ টাইম লাগে। তো সেইটোৱে ক'লোঁ, এইটো গেম প্লে তোমাৰ যদি মানে আমাৰ যোনটো পেচিভ গেম প্লে, তাত আমাৰ টুটা গ্ৰাউণ্ড ৰাখিলে বেছি আমি মানে ফলপ্ৰসূ হ'ব, কাৰণ আমি এতিয়া দেখিছোঁ এইবাৰ গ'ল স্ক'ৰো আজি বেছি কৰিছোঁ গ্ৰাউণ্ডত দেখাৰ কাৰণে। তো এইটো ডাইৰেক্টলি প্ৰপৰ্চনেল হয়, মানে তুমি গ্ৰাউণ্ডত যিমান বল খেলিবা আৰু গ্ৰাউণ্ডতে তোমাৰ যিমান মানে ফাষ্টেজ ইটোৰ পৰা ইটোলৈ প্লেয়াৰৰ মাজত কমিউনিকেশ্যন আৰু কেমেষ্ট্ৰিটো দেখাবা, সিমান গ'ল স্ক'ৰিঙৰ অপৰচুনিটি বেছি বাঢ়িব। একদম সন্মত এই কথাত। মই প্ৰথম গ'লটো ইয়াতে আহিব বিচাৰোঁ, যিটো জিঠিয়ে নেমেছে আজি যিটো খেল খেলিলে, আজি স্কিল প্ৰদৰ্শন কৰি পেলাই প্ৰথমটো গ'ল, যিটো মিষ্টেকৰ কাৰণে বড়োলেণ্ড এফচিৰ এটা ডিফেণ্ডাৰ মিষ্টেক হৈ গ'ল। কেপ্টেইন আছিল নেকি? কেপ্টেইন আছিল। এই ডিফেণ্ডাৰ মিষ্টেক কৰিলে, তাৰ কাৰণে আমি বলটো পালে। জিঠি নাই, কিন্তু মোৰ মতে সি এটেম্পটো শ্বুট বহুত কম কৰা হৈছে আজিকালি, অকণমান বেছি কনফিডেন্সৰ অকণমান কম দেখা গৈছে। সেইটো কথা ময়ো ফিল কৰিছিলোঁ। যেতিয়া সি বলটো আহিছিল, মই ভাবিছিলোঁ সি শ্বুট কৰিব লাগে, তো সি বেষ্ট পজিশ্যন আছিল। কিন্তু মোৰ মতে তাৰ ডিচিশ্যন মেকিং এইটো কিন্তু ভাল আছিলে আজি, এইটো কাৰণ আলাদিন পৰা ফ্ৰী আছিলে, তাক দুটা অলৰেডি ডিফেণ্ডাৰ আৰু গ'লকিপাৰ তাৰ ফালে গৈ আছিলে। তো
সেইফালৰ পৰা এইটো ডিচিশ্যন মেকিং ঠিকে আছে য়েছ গ'ল স্ক'ৰিং ফালৰ পৰা নিখন্তেহে বাট উই ৱান্ট টু চি জিতিন এম এ স্ক'ৰ গ'লছ জিতিন এম এছক গ'ল দিয়ক কাৰণ সি এটা প্লেয়াৰ যি এতিয়া নেশ্যনেল কলাপছো পাইছে গতিকে তাৰ কনফিডেঞ্চটো অহাটো বহুত গুৰুত্বপূৰ্ণ তাৰপিছত আমি ছেকেণ্ড গ'লটোলৈ আহোঁ আজি প্ৰথম গ'লটো বাৰু হ'ল ছেকেণ্ড হাফত যেতিয়া আমি ছেকেণ্ড গ'লটো পাইছে ক্লাছিক গ'ল বেক অফ দ্য বক্সৰ পৰা আহি এন ডি এ বলটো ভৰাই দিছে আৰু চামটেক মই শলাগিবই লাগিব যিটো হিচাপে সি বলটো উলিয়াই দিলে মই ভাবিছিলোঁ কি আলাদিনক দিব নতুবা সি থাকে ওপৰৰ বাৰৰ একেবাৰে মানে যিটো শেষৰ দিশলৈ সি বলটো মাৰি দিব কিন্তু সেইফালে নামাৰি সি এটা কাট মাৰিলে আৰু এন ডিৰ পজিশ্যনটো ইমান ধুনীয়া আছিলে যোনটো তাৰ আমি বিচাৰোঁ এজ এ ফৰেন প্লেয়াৰ যিটো তাৰ আমি ফিনিছ বিচাৰোঁ আৰু এন ডিৰ পৰা আমি আজি সেইটোৱে ফিনিছ দেখিলোঁ যোনটো আমি ইউৰোপ মেটচবিলাকত দেখুওৱা সাধাৰণতে এটা ষ্টেপ ইন কেনেকৈ এটা গ'ল হয় আজি এন ডিয়ে তাকে আমাক উদাহৰণ হিচাপে দেখালে আৰু কি ধুনীয়া গ'ল কোনো মানে চান্স নাই গ'লকিপাৰ আছে গ'লকিপাৰ হাত লাগিছে কিন্তু বলৰ গতিটোৱে তাক বিট কৰিলে আৰু এটা কোৱা যোনটো মানে শ্বিলংখনৰ আৰ্টিফিচিয়েল এতিয়া যোনটো ফিল্ডবিলাকৰ এতিয়া চোৱা যোনটো কোকৰাঝাৰৰ ফিল্ডখনো মোৰ প্ৰায় আমাৰ সৰুসজাই ফিল্ডখনৰ নিচিনা তো সেই সৰুসজাই ফিল্ডখনৰ নিচিনা মই দেখিছা যেতিয়া মানে উইকটো পায় ন নৰ্থ ইষ্টে বেষ্ট পাৰফৰ্মেঞ্চ কৰে নৰ্থ ইষ্টৰ গ'ল পূৰা তাগৰা হয় তো মই এইবাৰো আকৌ মই ৰিকুৱেষ্ট কৰোঁ মেনেজমেণ্টক খেলাওক কিন্তু ইম্পৰ্টেণ্ট মেটচ কেইখনত শ্বিলঙৰ পৰা শ্বিফ্ট কৰি হেৰিত খেলাব লাগে মোৰ মতে মোৰ এটাই অনুৰোধ যাতে তাত প্ৰশিক্ষণ বেছি কৰে কাৰণ দেৱাংগই কোৱা নিচিনা যদি তাত আমি কেনেবাকৈ আমাৰ মাহুৰত হাচিল কৰিব পাৰোঁ ন এই পৃথিৱীত এই আমাৰ ইণ্ডিয়াৰ কোনো ক্লাবেই তাত গৈ আমাৰ বিপক্ষে জিকিব নোৱাৰে যদি আমি তাত প্ৰশিক্ষণ ভালকৈ কৰোঁ গতিকে এইটো এই নিগেটিভ পইণ্টটোৱে আমাৰ যাতে এটা পজিটিভ পইণ্ট হওক ভৱিষ্যতলৈ তাৰ মই এটা সৰু এটা আশাও থাকিলে কিন্তু তেতিয়ালৈকে যদি আমি চব ISL চিজন হাৰিয়ে থাকোঁ সেইটো হয় সেইটোৱে মানে তোমাৰ মানে মই সেইটোৱে কৈছোঁ মানে খেলক প্ৰথম যেনেকৈ লাষ্ট ইয়েৰ কি খেলাইছিলে যেতিয়া ISL চিজন ষ্টাৰ্ট হৈছিল কেইখনমান মেটচ আমি আমাৰ সৰুসজাইত খেলিছিলোঁ তাৰপিছত আমি শ্বিলঙলৈ লাষ্ট ক্ৰুচিয়েল মেটচ কেইখনত শ্বিফ্ট হৈছোঁ এইবাৰ অলপ ৰিভাৰ্চ কৰি পেলাই প্ৰথম মেটচ কেইখন শ্বিলঙত খেলাওঁ তাৰপিছত ক্ৰুচিয়েল মেটচ কেইখন কাৰণ উইকটো আমাৰ টিমৰ কাৰণে আমাৰ এটা এডভান্টেজ হৈ যায় এতিয়া 3 নম্বৰ গ'লটো যিটো হৈছে সেইটো এথিকেলি কাৰেক্ট কাৰণে নহয় তোমাৰ নাজানো হোৱাট ইউ গাইজ থিংক থাৰ্ড গ'লটো সেইটো কাৰেক্টেই হয় কাৰণ তুমি চোৱা ইমান ডাঙৰ মানুহটো সি এটা আফ্ৰিকান ডিফেণ্ডাৰ হয় তাক অলপকৈ সি পৰিও গ'ল তাৰপিছত সি বলটো লৈ গৈছিলে মাজতে সি আকৌ দুখ কেনেকৈ পালে আকৌ সি একো টাচ নকৰাকৈ দুখ পাই আকৌ পৰি গ'ল বলটো এৰি দিলে পিছত সেইকাৰণে সি নিজৰ ৰানটো আৰু ৰেফাৰী ওচৰতে আছিল যোনটো ফ'ৰ্থ যোনজন ৰেফাৰী লাইনছমেন ওচৰতে আছিল তেওঁতো তাতে ৰখাই দিলে চ' এইটো লিগেলিয়ে হয় আজি যদি ৰেফাৰী যেতিয়ালৈকে তোমাক চিটি নামাৰে তেতিয়ালৈকে তুমি বল ৰান কৰিব পাৰা আলাদিনে কৰি দেখুৱালে যিটো কম্প'জ সি ৰাখিলে যে সি প্ৰথমতে শ্বুট নল'লে আৰু যেনেকৈ খুৱাই গ'লকিপাৰকো খোৱালে আৰু এটা লাষ্ট ডিফেণ্ডাৰকো খুৱাই যোনটো আমি লাষ্ট গ'ল দিলে সেইটোও মই দেৱাংগৰ ভাষাত ক'ব খোজোঁ যে ইয়াৰ পৰা শিকিব লাগিব নামৰ কথাকে ইয়াৰ পৰা শিকক যে কেনেকৈ শ্বুট মাৰিব নালাগে যি টাইম লৈ পেলাই ফুল ফিনিছ দিব লাগে কেনেকৈ নেষ্টাৰে কৰিছিলে এবাৰ মই দেখিছোঁ নেষ্টাৰে এনেকৈ বলটো মানে অন দ্য এজত ৰাখি পেলাই মানে অলপমান মানে টিজ কৰে মানে কি বলটো লোৱা লাষ্টত ফিনিছ কৰি দিয়ে ফ'ৰ্থ গ'লটো আমি যিটো দেখিলোঁ পাৰ্থিবৰ পৰা আৰু যোনটো হাইৰৱে যোনটো নাটমেক কৰি যোনটো তাক এছিষ্ট দিলে আৰু যোনটো শেষত সেই গ'লটো দিলে এই গ'লটো মনত পৰে যে বহুত কম ভাৰতীয় খেলুৱৈ আছে যিটো নেশ্যনেল টিমতো আছে যিয়ে হয়তো সেইটো গ'ল দিব নোৱাৰিলেহেঁতেন কিন্তু আজি পাৰ্থিৱে যোনটো গ'ল দিলে আৰু আজি পাৰ্থিবৰ এটা মই ভাল দেখিলোঁ যিটো আজি প্ৰদৰ্শন তাৰ যিটো ৰান লৈছে যিটো ডিফেণ্ডিং কৰিছে সি বলৰ কাৰণে এইটো অত্যন্ত পজিটিভ আমাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ কাৰণে আমাৰ অসমৰ কাৰণে আৰু হয়তো নেশ্যনেল টিমত সি ইয়াতকৈ আৰু ভাল প্ৰদৰ্শন আমি এয়াইতো আশা কৰোঁ আমি পাৰ্থিবৰ পৰা পাৰ্থিবক আমি গালি কিয় দিওঁ তাৰ মই যিমান লক্ষ্য কৰিছোঁ ডুৰাণ কাপত তাৰ ফিজিকটো ভাল হৈছে মানে ক্ষীণ আছিলে এতিয়া অকণমান মাচুল সি গেইন আপ কৰিছে সেইটোৱে তাক ফিজিকেলিটিটো তাক দিব দৰকাৰ যিটো ষ্ট্ৰাইকাৰ তাক লাগে আৰু আমি আশা কৰোঁ মানে সি এইটোক আৰু ডেভেলপ কৰক আৰু হাইট অলপ ওখ হৈছে হাইটো বাঢ়িছে বহুত ভাল কথা আৰু এনেকুৱাই হওক আৰু যিহেতু এটা ভাল দিশত গৈ আছে পাৰ্থিৱ আমি আশা কৰোঁ তেওঁ আৰু আগুৱাই যাওক মই ইয়াতে শলাগ ল'ব খোজোঁ আমাৰ বড়োলেণ্ডৰ ৰাইজক যিসকলে এইখন খেল চাবলৈ আহিলে শিলদল ভাঙি ইমান বৰষুণ আমি জানো কিমান বৰষুণ হৈ আছে তাৰ মাজতো
যেনেকৈ খেলখনৰ ছাপোৰ্ট দিলে লাগিলে আমাৰ নিজৰে ক্লাব হওক নিজৰে অসমৰে ক্লাব আৰু যিটো লোকেল খেলুৱৈক লৈ 80% খেলুৱৈক লৈ যিটো প্ৰদৰ্শন নৰ্থ ইষ্ট ইউনাইটেড FC বিষয়ে দিলে পেন পেপাৰত নৰ্থ ইষ্ট ইউনাইটেড FC বাৰু তুলনামূলকভাৱে আগবাঢ়ি আছিল কিন্তু যিটো যুদ্ধ আজি সমানে সমানে দেখুৱালে বড়োলেণ্ডে আৰু যিটো কোৱাৰ্টাৰ ফাইনেলত যিটো আমি খেল আমি আশা কৰিছিলোঁ প্ৰথম হাফত সেইটো যেনেকৈ বড়োলেণ্ডে দেখুৱালে এইটো এটা সঁচাকৈ এটা সংসাৰ যোগ্য ভাল খেলিছে, আৰু ভাল বড়োলেণ্ড এফচিয়ে যদি ফাৰ্ষ্ট হাফত সেইটো মিষ্টেক নকৰাহেঁতেন হয়তো খেল বদলিহেঁতেন সেয়াই আছিল আজি ডিছকাশ্যন আজি ভাল নেক্সট খেলিলে আমাৰ খেল কাৰ লগত আছে শ্বিলং লাজাং শ্বিলং লাজং FC এইটো আমাৰ এই নৰ্থ ইষ্টৰ টীম নৰ্থ ইষ্ট ডাৰ্বি আকৌ হ'ব এতিয়া আকৌ গ্ৰুপ ষ্টেজৰ নিচিনা আকৌ এবাৰ আকৌ খেলখন হ'ব অলপ তাকে চাই থাকক ফুটচলিকা টক্স পুনৰ লগ পাম শ্বিলং লাজাঙৰ লগত খেলৰ মাজত হোপফুলি আমি ছেমিফাইনেল ক্লিয়াৰ কৰি ফাইনেল পামগৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু আমাক ছাপোৰ্ট কৰাৰ কাৰণে বহুত ধন্যবাদ মই দেৱাংগ মই দিগবলয় বিদায় মাগিছোঁ আৰু লগ পাম আমি অহা খণ্ডত চাই থাকক ফুটচলিকা টক্স The first challenge goes for a shot.